নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু BSNL ৰ সিম কাৰ্ড আছে নে নাই? নিশ্চয় চাগে আপোনালোকৰ BSNL ৰ সিম কাৰ্ড নাই। হয়তো আপোনালোকৰ ভোডাফোন, হয়তো এয়াৰটেল, হয়তো আপোনালোকৰ জিঅ' এই তিনিটা কোম্পানীৰ হয়তো আপোনালোকৰ সিম কাৰ্ড আছে, কিন্তু BSNL ৰ হয়তো আপোনালোকৰ হাতত এতিয়া পৰ্যন্ত সিম কাৰ্ড এখন নাই। তো বন্ধু-বান্ধৱীসকল, বৰ্তমান সময়ত আপোনালোকে জানেই সকলোবিলাক কোম্পানীয়ে যিমান গিটা নেকি কোম্পানী আছে এয়াৰটেল, ভোডাফোন আৰু আইডিয়া, জিঅ' এই চাৰিটা কোম্পানীয়ে তেওঁলোকৰ ৰিচাৰ্জৰ দামবিলাক যথেষ্ট পৰিমাণৰ বঢ়াই দিছে। আগতে যিটো সুবিধা আমি 249 টকাত পাইছিলো সেইটো এতিয়া 300 টকাত পাওঁ। এনেকুৱা প্ৰত্যেকটো ৰিচাৰ্জৰ দামে বঢ়াই দিলে। আগতে 19 টকাত 1GB ডাটা পায়, এতিয়া 22 টকাত 1GB ডাটা পায়। এনেকুৱা প্ৰত্যেকবিলাক ৰিচাৰ্জৰ দামে বৰ্তমান সময়ত বৃদ্ধি কৰি দিছে। কিন্তু তাৰ মাজতে আপোনালোক সকলোৰে কাৰণে BSNL ৰ ফালৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। আৰু হয়তো আপোনালোকে ভাবিব পাৰে যে BSNL ৰ ৰিচাৰ্জৰ দামটো কমাই দিছে, সেইটো হয়তো ভাল খবৰ বুলি আপোনালোকে ভাবিব পাৰে, কিন্তু সেইটো কথা নহয়। BSNL ৰ আগৰ পৰাই ৰিচাৰ্জৰ দামবিলাক যথেষ্ট পৰিমাণৰ কম। তো কিমান কম আপোনালোকে নিজে নেটত সাৰ্চ কৰি এবাৰ চাব। যথেষ্ট পৰিমাণৰ কম, বহুতেই কম BSNL ৰ ৰিচাৰ্জৰ দাম। গতিকে সেইটোতো সুবিধা আছে আৰু BSNL ৰ ফালৰ পৰা। বাকি BSNL ৰ ফালৰ পৰা বেলেগ এটাহে ভাল খবৰ ঘোষণা কৰিছে আপোনালোক সকলোৰে কাৰণে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপাণ্ডে গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা টাইপৰ খবৰবিলাক আপোনালোকে এইটো চেনেলত নিতৌ পাই থাকিবৰ কাৰণে। এতিয়া BSNL ৰ ফালৰ পৰানো কি ভাল খবৰ ঘোষণা কৰিছে আপোনালোক সকলোৰে কাৰণে। এতিয়া বৰ্তমান সময়ত BSNL টো আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ টেলিকম কোম্পানী হ'ব লাগিছিলে, কিন্তু কিয় সৰ্ববৃহৎ টেলিকম কোম্পানী হ'ব নোৱাৰিলে? BSNL হৈছে এটা চৰকাৰী প্ৰতিষ্ঠান। এতিয়া BSNL আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ টেলিকম সেক্টৰ এই কাৰণে হ'ব লাগিছিলে কাৰণ সেইটো হৈছে চৰকাৰী কোম্পানী বা চৰকাৰী প্ৰতিষ্ঠান। গতিকে সেই হিচাপত চাবলৈ গ'লে BSNL টো আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ কোম্পানী বা ডাঙৰ প্ৰতিষ্ঠান হ'ব লাগিছিলে টেলিকম সেক্টৰত। কিন্তু বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ টেলিকম কোম্পানী কোনটো? সেইটো হৈছে ৰিলায়েন্স জিঅ'। তো জিঅ'ৰ বৰ্তমান সময়ত আটাইতকৈ বেছি গ্ৰাহক আছে। কিয় গ্ৰাহক আছে? কাৰণ ৰিলায়েন্স জিঅ'য়ে ভাল নেটৱৰ্ক কানেক্টিভিটি প্ৰদান কৰে সকলোকে, আৰু তাৰ লগে লগে ৰিলায়েন্স জিঅ'য়ে প্ৰথমবাৰৰ কাৰণে 4G ইন্ট্ৰোডিউস কৰিছিলে সকলোৰে মাজত, যিটো সময়ত নেকি বাকিবিলাক কোম্পানীয়ে 2G নেট প্ৰভাইড কৰি আছিলে আৰু নেটৰ দামবিলাক বেছি আছিলে। তো সেই সময়ত জিঅ'য়ে কি কৰি দিলে, তেওঁলোকে 4G লঞ্চ কৰি দিলে আৰু আনলিমিটেড 4G ডাটা ফ্ৰী কৰি দি দিলে। আৰু তাৰ ফলত মানুহবিলাকে জিঅ'ৰ ফালে ঢাপলি মেলিলে আৰু জিঅ' হৈ গ'ল আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ টেলিকম কোম্পানী। এতিয়া BSNL সেই হিচাপত দিব পাৰিলেহেঁতেন ৰিলায়েন্সতকৈও বেছি সুবিধা, কিন্তু চৰকাৰী যিহেতু চৰকাৰীয়ে আৰু নহয় জানো, চৰকাৰীয়ে কেতিয়াও আপোনাৰ জনসাধাৰণৰ কথা নাভাবে। চৰকাৰী যিবিলাক নেকি এমপ্লয়ী থাকে সিহঁতে মুঠতে এটাই কথা হ'ল তেওঁলোকৰ ইগ' আৰু লেভেল থাকিব, আৰু তাৰ লগে লগে তেওঁলোকে দৰমহাটো পাই থাকিলেই হ'ল। এইবিলাক আৰু আপোনাৰ ডেভেলপমেণ্ট সেইবিলাকৰ সিহঁতছে মতলব নাই। কিন্তু বন্ধু-বান্ধৱীসকল, বৰ্তমান সময়ত BSNL ৰ সৈতে ৰতন টাটাই পাৰ্টনাৰশ্বিপ কৰিছে, কাৰণ BSNL ৰ অৱস্থা এতিয়া বৰ ভাল নহয়। BSNL ৰ গ্ৰাহক হয়তো 100ৰ ভিতৰত 5 জনেহে ব্যৱহাৰ কৰে, মানে 100 জন ব্যক্তিৰ ভিতৰত 5 জন ব্যক্তিয়েহে হয়তো BSNL ব্যৱহাৰ কৰে। বাকি 95% ব্যক্তি মানে 95 জন ব্যক্তিয়ে অন্যান্য কোম্পানীৰ সিম কাৰ্ডবিলাক ব্যৱহাৰ কৰে। এতিয়া সেই কাৰণে BSNL আৰু এতিয়া ৰতন টাটাৰ কোম্পানীৰ মাজত, মানে টাটা গ্ৰুপ অফ কোম্পানীৰ মাজত এখন চুক্তি হৈছে, যিখন চুক্তি সাপেক্ষে ৰতন টাটাই প্ৰায় 15,000 কোটি টকা ইনভেষ্ট কৰিছে BSNLত। 15,000 কোটি টকা ইনভেষ্ট কৰিছে BSNLত, আৰু গোটেই ভাৰতবৰ্ষতে প্ৰায় 10,000 টাৱাৰ বহাব বুলি কৈছে। এতিয়া ভাল খবৰটো কি? ভাল খবৰটো এইটোৱেই যে আমাৰ অসমতো BSNLে নতুনকৈ 3,000 টাৱাৰ বহাব বুলি জনাইছে। প্ৰায় 3,000 নতুনকৈ টাৱাৰ সংস্থাপন কৰিব আমাৰ অসমত BSNLৰ তৰফৰ পৰা। এতিয়া বৰ্তমান সময়ত BSNLৰ ৰিচাৰ্জৰ পেকসমূহ দেখি সকলোৱে এটা BSNLৰ সিম কাৰ্ড ল'বলৈ ইচ্ছা কৰে, কিন্তু BSNLৰ সিম কাৰ্ড আপোনাৰ নলয় কি কাৰণে? কাৰণ BSNLৰ নেটৱৰ্ক ভাল নহয়, সেই কাৰণে নলয়।
নহ'লে চাওকচোন আপোনালোকে 90 টকা ভৰালে 3 মাহৰ ভেলিডিটি পায় আপোনালোকে ফোন অহা যোৱা কৰিব পাৰে 90 টকাত বাকি আপোনালোকে যদি এনে বাকি সিম বিলাকত কেৱল কল অহা যোৱাৰ কাৰণে ৰিচাৰ্জ ভৰাব লগা হয় তেন্তে 150 টকা ৰিচাৰ্জ ভৰাব লাগে তো কিমান সুবিধা দিছে BSNL তো মানে সুবিধা ললে হেতেন মানুহে কিন্তু কি কাৰণে লোৱা নাই কাৰণ BSNL ৰ নেটৱৰ্ক কানেক্টিভিটি একেবাৰে বেয়া এতিয়া BSNL কৈছে যে আমাৰ অসমত প্ৰায় 3000 নতুনকৈ টাৱাৰ বহাব বুলি কৈছে আৰু তাৰ ফলত এতিয়া আমাৰ অসমবাসী যি সকলে নেকি ভাবি আছিল BSNL ৰ এটা সিম কাৰ্ড লম বুলি তেওঁলোকৰ কাৰণে ভাল হ'ব কিয়নো এতিয়া BSNL ৰ নেটৱৰ্ক আপোনালোকে ভালদৰে লাভ কৰিব আমাৰ অসমত তো যেতিয়াই নেকি নেটৱৰ্ক টাৱাৰ বিলাক বহাব আমাৰ অসমত আপোনালোকে বাৰু BSNL ৰ সিম কাৰ্ড ক্ৰয় কৰিব নে নকৰিব কমেন্ট কৰি জনাব আৰু আপোনালোকে বৰ্তমান কি সিম কাৰ্ড ব্যৱহাৰ কৰি আছে সেইটো কমেন্ট কৰি জনাব তো আজিৰ ভিডিও জনাবলগা এটা ভাল খবৰ এইটো আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজিলে ভিডিও আমি কিছু ধন্যবাদ জয়